সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ ৩৩ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: কিং পুনৰ্ব্ৰহ্মণঃ পুণ্যা ভক্তা ৰাজৰ্ষয়স্তথা অনিত্যম সুখং লোকম ইমং প্ৰাপ্য ভজস্ব মাম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এই কথা পুণ্যৱান ব্ৰাহ্মণসকল, ভক্তসকল আৰু ঋষিৰ তুল্য ৰজাসকলৰ ক্ষেত্ৰত কিমান যে অধিক পৰিমাণে প্ৰযোজ্য। গতিকে এই অনিত্য সুখহীন পৃথিৱীখনলৈ অহাৰ পাছত তুমি মোক ভক্তি কৰিবলৈ লোৱা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক ৰাজগুহ্য সম্পৰ্কে দিয়া জ্ঞানৰ ভিতৰত এই শ্লোকভাগীত অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকভাগীত উল্লেখ কৰা অনুসৰি ভাষ্যকাৰে ক'ব বিচাৰিছে যে এই বৈষয়িক জগতখনৰ মানুহৰ শ্ৰেণী বিভাগ আছে, কিন্তু এই পৃথিৱীখন দৰাচলতে কোনো মানুহৰ বাবেই সুখৰ ঠাই নহয়। এই কথা ইয়াত স্পষ্টভাৱে কৈছে। অৰ্থাৎ শ্লোকভাগীত উল্লেখ কৰা যি অনিত্যম অসুখং লোকম, অৰ্থাৎ এই পৃথিৱীখন অনিত্য, এই দুখেৰেই ভৰা, ই কোনো সুস্থ মনৰ ভদ্ৰলোকৰ বসবাস কৰাৰ উপযোগী নহয় বুলি কৈছে। পৰম পুৰুষ পৰমেশ্বৰে সংসাৰত অনিত্য আৰু দুখেৰে ভৰা বুলি ক'ব বিচাৰিছে। কিছুমান দাৰ্শনিকে আৰু বৈষয়িক মায়াবাদী দাৰ্শনিকসকলে কয় যে এই জগতখন অসত্য, কিন্তু ভগৱদ গীতাৰ পৰা আমি বুজিব পাৰোঁ যে জগতখনৰ অসত্যতা নহয়, ই অনিত্যতাহে। আৰু অনিত্য আৰু অসত্যৰ মাজত বহুখিনি পাৰ্থক্য আছে। আৰু এই জগতখন অনিত্য, কিন্তু এখন বেলেগ জগত আছে যিখন শাশ্বত জগত। এই জগতখন দুখেৰে ভৰা, কিন্তু আন এখন জগত যি নিত্য আৰু সুখেৰে ভৰা। সেয়াই হৈছে পৰম পুৰুষ পৰমেশ্বৰৰ ধাম, য'ত ভক্তি সহকাৰে কৃষ্ণ প্ৰেমেৰে তাত উপনীত হ'ব পাৰি। আৰু এই প্ৰসংগত যি ভগৱান শ্ৰীকৃষ্ণই ক'ব বিচাৰিছে বা ভাষ্যকাৰে এই প্ৰসংগত উল্লেখ কৰিছে যে ৰাজৰ্ষিৰ যি বৃত্তি, সেই বৃত্তি অনুসৰি এগৰাকী ৰাজ পৰিয়ালত জন্ম লাভ কৰা অৰ্জুনে এই সংসাৰত নিজৰ কাৰ্য কৰিবলৈ আহিছিলে, কিন্তু ভগৱান কৃষ্ণই সেই উদ্দেশ্যে তেওঁক অৱতাৰণা কৰিছে যে মোক ভক্তি কৰা আৰু থিতাতে ভগৱানৰ ওচৰলৈ উভতি অহা, নিজৰ ঘৰলৈ উভতি অহা। অৰ্থাৎ অৰ্জুনে যদিও ৰাজ পৰিয়ালত জন্ম লাভ কৰিছে, কিন্তু তেওঁৰ জীৱনটো দুখেৰে জৰ্জৰিত হৈ পৰিছে, আৰু সেই দুখৰ পৰা ত্ৰাণ পোৱাৰ উপায় দিয়া প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰত্যেকেই কৃষ্ণ ভাৱনাৰ পথ অৱলম্বন কৰি পৰমেশ্বৰক লাভ কৰি পৰমেশ্বৰৰ ভক্তিয়েই হৈছে একমাত্ৰ সাধন, যি এই সমস্যাৰ পৰা বা অনিত্য জগতখনৰ পৰা আঁতৰি গৈ নিজৰ যি পৰম ধাম আছে বা যি মুখ্য স্বৰূপ ভগৱানৰ স্বৰূপ উপলব্ধি কৰি তেওঁক প্ৰীতিৰে কৃষ্ণ ভাৱনাৰ পথ অৱলম্বন কৰি নিজৰ জীৱনটো সাৰ্থক কৰি তোলাৰ বাবে ভগৱান কৃষ্ণই সখা অৰ্জুনক এই শ্লোকভাগীৰ অৱতাৰণা কৰি উপদেশ দিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।